নমস্কাৰ মই নৱজ্যোতি এই বিশেষ ভিডিঅ'টোৰ যোগেদি এলপিইউপিৰ নতুন বিজ্ঞাপনৰ সন্দৰ্ভত আজি আলোচনা কৰিম কাৰণ বহু প্ৰাৰ্থীয়ে আজি যেটো মই ভিডিঅ' প্ৰস্তুত কৰিছিলো মৰ্নিংৰ ভাগতে দিছিলো তাত বহুতেই কমেন্ট কৰিছে তেওঁলোকৰ সমস্যাসমূহৰ সম্পৰ্কে মোক জনাইছে আপোনালোকে স্ক্ৰিনত দেখি আছে হাজাৰ হাজাৰ কমেন্ট আহিছে বুলি কলে ভুল কোৱা নহব কাৰণ প্ৰাৰ্থীসকলে মনৰ কথাবিলাক কেৱল কমেন্টতেই নহয় তেওঁলোকে মোক হোৱাটছআপ যোগেও জনায় শিক্ষামন্ত্ৰী মহোদয়ক জনায় মুখ্যমন্ত্ৰী মহোদয়ক জনায় সকলোকে জনায় কাৰণ তেওঁলোকে এটাই আশা কৰে যে এইবাৰ 2026 ত জেনে প্ৰকাশ হলে এটা চাকৰি লম আজি দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে 8206 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে তাৰে আছে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে তাৰ পিছত আছে আপোনাৰ আছে এছিআৰটি সঞ্চালকালয়ৰ অধীনত সহকাৰী সঞ্চালক আৰু প্ৰবক্তা 36 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু লগতে উচ্চ শিক্ষা আৰু সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী 373 গৰাকীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰিছে বাকি জিটিপিজিডি 7797 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে এটা ভাল খবৰ তেওঁলোকক আমি অভিনন্দন জনাইছো আমাৰ চেনেলৰ যোগেদি কাৰণ তেওঁলোকে আমাৰ চেনেল প্ৰায় ফ্লো কৰি আছিল আৰু আজি দিনটোত তেওঁলোকে সেই ভাল খবৰটো তেওঁলোকে পালে আৰু তেওঁলোকৰ মুখত এটা হাঁহি আহিলে কাৰণ তেওঁলোকে বহুত কষ্ট কৰিছিল টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল আৰু অৱশেষত সেই ফল তেওঁলোকে লাভ কৰিলে এতিয়া কথা হ'ল যে ইয়াৰ লগতে এটা খবৰ জনাব বিচাৰিছো আপোনালোকক যিসকল পিডব্লিউডি প্ৰাৰ্থী আছিল তেওঁলোকে আজি নিযুক্তি পত্ৰ লাভ নকৰিলে কাৰণ তেওঁলোকৰ ভেৰিফিকেশন প্ৰক্ৰিয়াটো 17-18 নৱেম্বৰ তাৰিখে জিএমচিএছৰ যি ফাৰ্ষ্ট ফ্লোৰ আছে তাতে তেওঁলোকৰ ভেৰিফিকেশন প্ৰক্ৰিয়া হ'ব একাডেমিক যেটো হল তাতে ভেৰিফিকেশন প্ৰক্ৰিয়া হ'ব আপোনালোক স্ক্ৰিনত দেখি আছে 10 বজাৰ পৰা আপোনালোকৰ ভেৰিফিকেশন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব গতিকে হেইসকল প্ৰাৰ্থীৰ কাৰণে এটা ভাল খবৰ আৰু তেওঁলোকৰ যেটো আপোনালোকে জানে যে কি ডকুমেন্ট লাগিব বিশেষকৈ যিখন তেওঁলোকৰ ডিসেবিলিটি সাৰ্টিফিকেট তেওঁলোকৰ 40% হ'ব লাগিব বাকি যিখিনি তেওঁলোকৰ ডকুমেন্ট এসেনশিয়াল যিখিনি ডকুমেন্ট হেখিনি লৈ যাব লাগিব আৰু মেইন কপিটো আপোনালোকে লৈ যাব যেটো একনলেজমেন্ট কপিটো লৈ যাব গুটেখিনি আপোনালোকৰ দৰকাৰ হ'ব তাত বিচাৰিব নিশ্চয় আপোনালোকে এই কথাখিনি জানে আৰু তেওঁলোকৰ যেটো ভেৰিফিকেশন লিষ্ট ইতিমধ্যে প্ৰকাশ হয়তো কৰিব পাৰে মই এই সম্পৰ্কে জনাম পৰৱৰ্তী পৰ্যায়ত মই যেটো আপোনালোকে জানে যে পিডব্লিউডি প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ কৰি প্ৰদান কৰা নাছিলে হিসকলৰ যেটো ভেৰিফিকেশন হ'ব গতিকে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে এলপিইউপিৰ 5550টা পদত নিযুক্তি পত্ৰ লাভ কৰিলে হিসকল প্ৰাৰ্থীয়ে যাতে 4500 পদত যাতে নিযুক্তি পত্ৰ লাভ কৰিব নোৱাৰে তাৰ কাৰণে আমি শিক্ষা বিভাগক আমি অৱগত কৰিব বিচাৰিছো যে যাতে যিসকলে ইতিমধ্যে 5550টা পদত পালে তেওঁলোকক যাতে আউট কৰি দিয়ে তেওঁলোকৰ যাতে পুনৰ ভেৰিফিকেশন নহয় ইতিমধ্যে আপোনালোকে যি পিডব্লিউডি প্ৰাৰ্থীসকলৰ ভেৰিফিকেশন লিষ্ট লাভ কৰিছিলে 402 জন মানৰ প্ৰাৰ্থী ইতিমধ্যে আছিল আমি যোৱাকালি যেটো ফিট প্ৰস্তুত কৰিছিলো গতিকে সেই 402 গৰাকী প্ৰাৰ্থী যাতে এজনো যাতে 5550টা পদত যাতে ভেৰিফিকেশনত যোৱা নাছিলে হিসকলকে মাতিলে আমি জানিম যে আসলে ওভাৰলেপিং কৰাব বিচৰা নাই গতিকে যিসকল প্ৰাৰ্থীয়ে 5550টা পদত নিযুক্তি পত্ৰ লাভ কৰিলে তেওঁলোকক ইতিমধ্যে আউট কৰাৰ পিছতহে লিষ্ট পাবলিশ কৰিব লাগে বুলি সকলোৱে দাবী জনাইছে কাৰণ আপোনালোকে জানে যে ওভাৰলেপিং কিছুমানে কৰো বুলি কৰে শিক্ষাবে কৰিব নিবিচাৰিলেও কিছুমান প্ৰাৰ্থীয়ে কৰো বুলি কৰে এনেকুৱা প্ৰাৰ্থীও আছে আমাৰ সমাজত আছে কাৰণ তেওঁলোকে কেৱল নিজৰ কথাটো চিন্তা কৰে গতিকে হিসকল প্ৰাৰ্থীক যাতে পুনৰ যাতে সুযোগ দি দিয়ে আমি এই ক্ষেত্ৰত শিক্ষা বিভাগক আহ্বান জনাইছো যাতে ভেৰিফিকেশন কৰা তেওঁ মেৰিট লিষ্টত নাম উঠা মাত্ৰকে যাতে তেওঁ ভেৰিফিকেশন গলো যাতে তেওঁ পঠাই দিয়ে আমি হেখিনি খবৰ যাতে আমি লাভ কৰো হেখিনি খবৰ কোনে দিব যিসকলে নেকি নতুনকে ভেৰিফিকেশন যাব হিসকলে হয়তো খবৰ লাভ কৰিব যে কোন কোন প্ৰাৰ্থী আহিছে কোন কোন প্ৰাৰ্থী অহা নাই তেওঁলোকে আমাক জনাব কাৰণ 17 নৱেম্বৰ তাৰিখে কথাখিনি স্পষ্ট হৈ পৰিব নিযুক্তি পত্ৰ পোৱা প্ৰাৰ্থী গৈছে নেকি ভেৰিফিকেশন প্ৰক্ৰিয়াত হেতু আপোনালোকে গুৰুত্ব দিব বুলি মই আশা কৰিছো এটা কথা হ'ল যে 4500 পদৰ নিযুক্তিৰ পিছত আমি কৈ আছো যে পুনৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে আৰু সেই বিজ্ঞাপনৰ পদৰ সংখ্যাটো আমি কৈ আছো যে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে তাতকে
মানে কম প্ৰকাশ কৰিলে হয়তো বহু প্ৰাৰ্থীয়ে হয়তো আকৌ তেওঁলোক বঞ্চিত হৈ যাব কাৰণ কম নম্বৰলৈ পাছ কৰা বহু প্ৰাৰ্থী আছে তেওঁলোকে মোক জনাইছে কিন্তু সিসকল প্ৰাৰ্থীক যাতে আমি এইবাৰ যাতে বঞ্চিত নকৰাও কাৰণ তেওঁলোকৰ এইটোৱে লাষ্ট চান্স তেওঁলোকে এই এডভাৰটাইজমেণ্টতে এপ্লাই কৰিবলৈ পাব তাৰ পিছত তেওঁলোকে এপ্লাই কৰিবলৈ নাপায় যিটো নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব তাতেই তেওঁলোকে এপ্লাই কৰিব পাব আৰু পৰৱৰ্তী পৰ্যায়ত যে তেওঁলোকৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব বা চৰকাৰখনে ষ্টেপ ল'ব এইটো আমি মনে নকয় কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেটো 26 নিৰ্বাচনৰ কাৰণে যেটো হাজু হৈছে আৰু তেওঁ কৈ আছে যে আমি 2 লাখ নিযুক্তি দিম যেটো আগৰ পৰাই আমি গম পাওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2012 চনত যেটো টেট অনুষ্ঠিত কৰিছিল আৰু সেই টেটৰ দিনটোৰ পৰা আজি দিনলৈকে তেওঁ কোটো হৰা নাই কাৰণ তেতিয়াৰ পৰা তেওঁ জিকি আহিছে তেওঁ শিক্ষামন্ত্ৰী হ'ল তেওঁ মুখ্যমন্ত্ৰী হ'ল তেওঁ সকলো বিভাগতে কম বেছি পৰিমাণে কাম কৰি আহিছে আপোনালোকে জানে প্ৰায়বিলাক বিত্তমন্ত্ৰীও আছিল গতিকে প্ৰায়বিলাক তেওঁ ডিপাৰ্টমেণ্ট লৈছিল আৰু প্ৰায়বিলাক ডিপাৰ্টমেণ্ট যিমানখিনি পাৰে তেওঁ কৰিছিল এতিয়াতো বেছি কৰিছে কাৰণ আগতে যি হৈ আছিল তাতকে এতিয়া বহুত বেছি তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত যিমানখিনি কাম হ'ব লাগিছিল সিমানখিনি হোৱা নাছিল কিন্তু বিজেপি চৰকাৰৰ দিনত কিন্তু বহুতখিনি কাম হৈছে আপোনালোকে নিশ্চয় দেখি আছে গতিকে তেওঁ যাতে এই যিসকল প্ৰাৰ্থী এই প্ৰাৰ্থীসকলক যাতে তেওঁ এবাৰ নিৰাশ নকৰে কাৰণ তেওঁলোকে প্ৰত্যেকবাৰেই ভেৰিফিকেশ্যন গৈ তেওঁলোকে আশা কৰে যে মই ভেৰিফিকেশ্যন কলো হয় কিন্তু এইবাৰো সেই একে অৱস্থা হ'ব নেকি এইবাৰো মোৰ মেৰিট লিষ্টত নাম নুঠিব নেকি এইবাৰো মোৰ ভেৰিফিকেশ্যন কৰি মই ইনে যাম নেকি এইবাৰো মোৰ টকা পইচা ইনে যাব নেকি এই ধৰণৰ মনোভাৱ যেতিয়া তেওঁলোকে লৈ যাব তেতিয়া তেওঁলোকৰ কেনেকুৱা লাগে সেই অনুভৱটো তেওঁলোকে ফিল কৰিব বাকিসকলে ফিল নকৰে যেতিয়া নেকি নিজৰ পকেটৰ ধন খৰচ কৰি যিয়ে পইচা তেওঁলোকে কৰবাত হাজিয়া কৰি পায় কোনোবাই টিউচন কৰি পায় তেওঁলোকে কোনোবাই স্কুলত কিবা কৰি পায় তেনেকে তেনে তেওঁলোকে জোৰা মাৰি গৈ তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহে কৰি অহাৰ পিছত যেতিয়া তেওঁ ঘৰলৈ উভতি আহে তেতিয়া এটা দেখে যে বহুত প্ৰাৰ্থী মুটকে চুকা প্ৰাৰ্থী গৈছে মই চাকৰিটো পাম জানো সেই যেটো মনোভাৱ লৈ যেতিয়া ঘৰলৈ উভতি তেওঁ তেতিয়া সেই দুখ আমাৰ আগত প্ৰকাশ কৰে আৰু সেই কথাখিনিকে মই আপোনালোকৰ যোগেদি এই চেনেলৰ যোগেদি মই আপোনালোকক জনাইছো কাৰণ এই কথাবিলাক হয়তো ডিডব্লিউ জানিও তেওঁলোকে এতিয়া একো কৰিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিৰ্দেশ দিব সেই নিৰ্দেশ মতে তেওঁলোকে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰে তেওঁলোকে যে ইমান পদ উলিয়াই দিম এই ধৰণৰ কথাবিলাক নকয় কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিলেই মানে যি ভাবে তেওঁ হেতুৱে কয় এনেকুৱা আমি দেখিছো মনত যেটো ভাব আহে তেওঁ হেমতে কিছুমান কাম কৰিবলৈ বিচাৰে আগতেও তেনেকৈ কৰিছে তেওঁ যদি ভাবে যে সকলোকে মই নিযুক্তি দিম তেতিয়াহলে সকলোকে নিযুক্তি দিবৰ কাৰণে তেওঁ হাজু হ'ব তেওঁ নিৰ্দেশ মতে যেটো গোটেই ডিপাৰ্টমেণ্ট চলি আছে গতিকে তেওঁ যদি দিউ বুলি ভাবে তেতিয়া সকলো প্ৰাৰ্থীকে নিযুক্তি দিব আৰু তেওঁ যদি দিউ বুলি নেভাবে তেতিয়াহলে কোনো নিযুক্তি লাভ নকৰিব যিসকলে উত্তীৰ্ণ হৈছে গতিকে মই ভাবিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে 2026 তেখেত যেটো মুখ্যমন্ত্ৰী হ'ব গতিকে তাৰ কাৰণে তেখেতে যেটো প্ৰস্তুতি চলাই আছে গতিকে আপোনালোকৰ যিখিনি কৰ্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি যিখিনি জনাবলীয়া কথা সেই মনৰ কথাবিলাক আপোনালোকে ফেচবুকতেই হওক হোৱাটছএপতেই হওক তেওঁলোকৰ পেজসমূহ ফ্লো কৰি যাতে অনুৰোধখিনি জনাই থাকে কাৰণ এই সময়ছোৱাত যাতে আপোনালোকে নিজৰ যিখিনি কৰিবলীয়া কামখিনি যাতে কৰে কেৱল আপোনালোকে পঢ়িলেই নহব কেৱল আপোনালোকে পাছ কৰিলেই নহব তাৰ লগতে আপোনালোকৰ কৰিবলীয়া কাম বহুখিনি থাকে যিসকল প্ৰাৰ্থী তেওঁলোকক মই কথাকে জনাইছো কাৰণ আপোনালোকৰ কাম অকল এটাই নহয় আপোনালোকে কেৱল প্ৰচেছত যাবলগীয়া হয় কাৰণ আমি দেখি আহিছো যে ভোক লাগিলে আপুনি ভাত বিচাৰিলে আপুনি ভাত পাব নিবিচাৰিলে আপুনি ভাত নাপাব গতিকে এই কথাবিলাক হয়তো আপোনালোকে নিশ্চয় জানে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে জনাটো উচিত আৰু বহু প্ৰাৰ্থী ইতিমধ্যে জনাইছে আমি আমাৰ চেনেলৰ যোগেদি জনাইছো আৰু আমাৰ প্ৰাৰ্থী যিসকল আছিল ইতিমধ্যে আমি যেটো গ্ৰুপ খুলিছো সেই গ্ৰুপত বহু প্ৰাৰ্থী জয়েন হৈ আছে তেওঁলোকে ইতিমধ্যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় একেৰাহে অনুৰোধ জনাই আছে আৰু মই ভাবিছো যে 2026 চনৰ প্ৰাক মুহূৰ্তত আমাৰ যি ভাল খবৰ আহিবলগীয়া আছে ডিসেম্বৰ মাহতে আমি বিচাৰিছো কিন্তু 2026 প্ৰাক মুহূৰ্ততেই আমি হয়তো ভাল খবৰ লাভ কৰিম কাৰণ আমাৰ যি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিবলগীয়া আছিল সেই এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব কাৰণ শিক্ষা বিভাগে বহুখিনি কাম ইতিমধ্যে হাতত ল'ম বুলি কথা দিছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
যেটো কৈছে যে আমি 2 লাখ নিযুক্তি দিবলৈ যাম 2 লাখ নিযুক্তিত শিক্ষা বিভাগৰ যাতে 15000 এলপিইউপি থাকে বাকি অন্যান্য বিভাগসমূহ আছে যেহেতু জিটিপিজিটি বহুখিনি পদ খালি হৈছে তাৰো বিজ্ঞাপন প্ৰকাশ কৰক কাৰণ আমাৰ ইয়াত বিএড কৰা বহু প্ৰাৰ্থী আছে এলপিইউপিত চাকৰি কৰিবলৈ এটা বিচাৰিছে তেওঁলোকে কিন্তু তেওঁলোকৰ বিএডও আছে কিন্তু এই ৰিক্ৰুটমেন্টত তেওঁলোকে চাকৰি কৰিবলৈ সক্ষম নহলে কাৰণ ইতিমধ্যে জানে যে 1:1 অনুপাতত যেটো প্ৰাৰ্থীসকল উত্তীৰ্ণ কৰা হৈছে যাৰ কাৰণে বহু প্ৰাৰ্থী ইতিমধ্যে নিযুক্তি পাবলৈ সক্ষম নহলে তেওঁলোকৰ মনত আজি বহুত দুখ এই দুখখিনি হয়তো তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিব কাৰণ আমি এইখিনি কথা আমি জানো গতিকে বহুতেই তেনেকে ডকুমেন্ট ক্লিয়াৰ নথকা যত তেওঁলোকে নিযুক্তি লাভ নকৰিলে বিশেষকৈ ম্যাথমেটিক্স টিচাৰ ক্ষেত্ৰত তেনেকুৱা হ'ল যে কম প্ৰাৰ্থী আছিল তাতে কিছুমানৰ কি হ'ল তেওঁলোকৰ বিএড টো কমপ্লিট হোৱা নাছিল বাকি ডিপাৰ্টমেন্টও আছে গতিকে প্ৰাইভেট ডিপাৰ্টমেন্টৰ কি হ'ল মানে তেওঁলোকৰ কিছুমানৰ বিএড কমপ্লিট হোৱা নাছিল কমপ্লিট নোহোৱা কাৰণ তেওঁলোকে মানে সময়মতে ডকুমেন্ট সাবমিট কৰিব নোৱাৰিলে যাৰ ফলত ভেৰিফিকেশন প্ৰক্ৰিয়াত তেওঁলোকক ৰিজেক্ট কৰিলে গতিকে সেই সকল প্ৰাৰ্থী যেটো এটা সুবৰ্ণ সুযোগ পাওক কাৰণ তেওঁলোকে যেটো ভেৰিফিকেশন গোল যদি তেওঁলোক মানে বঞ্চিত হ'ল গতিকে সেই সকল যাতে সুযোগ পায় নেক্সট তেওঁলোকৰ কাৰণে আকৌ যেটা এডভাৰটাইজমেন্ট প্ৰকাশ কৰে তাৰ কাৰণ আমি আমাৰ চেনেল যোগেদি অনুৰোধ জনাইছো কাৰণ আমি এইটোৱে জনাব বিচাৰিছো যে প্ৰাৰ্থীসকলে যাতে বহি বহুদিন অপেক্ষা কৰিবলগীয়া নহয় তপস্যাত তেওঁলোকে যাতে বহিবলগীয়া নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে যে তপস্যাত তেওঁলোকে বহিছিল এটা সময়ত কিন্তু মই যিখিনি কাম কৰিলো বুলি কৈছে তেখেতে সেই তপস্যা আজি তেওঁলোকে কৰিব নালাগে গতিকে হেতু মই বিচাৰো যে তপস্যা যাতে বহিবলগীয়া নহয় প্ৰাৰ্থীসকল আমি ইতিমধ্যে জানোৱেই যে প্ৰায়বিলাক প্ৰাৰ্থীয়ে ইতিমধ্যে শিক্ষিত হৈ উঠিছে গতিকে তেওঁলোকে কথাবিলাক জনা হৈছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এই নিবনুৱা সমস্যা যদি দূৰ কৰিব পাৰে নহয় তেতিয়া তেখেত অকল 26ৰ মুখ্যমন্ত্ৰীয়ে নহয় তেখেত সৰ্বকালৰ মুখ্যমন্ত্ৰী হ'ব গতিকে মই ভাবো যে আগন্তুক যি নিৰ্বাচন আহিছে তাৰ আগতে যাতে বিজ্ঞাপনসমূহ যাতে প্ৰকাশ কৰে আৰু 4500 পদৰ যাতে নিযুক্তি যাতে আমি কৈ আছো যে ফেব্ৰুৱাৰী মানত যাতে নিযুক্তি হৈ যায় বা জানুৱাৰীতে হওক 4500 পদৰ নিযুক্তি প্ৰত্যেকে বিচাৰি আছে তাত যাতে অভাৰলিভিং নহয় এই কথাবিলাক আমি জনাইছো আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে এটা ভাল খবৰ জনাইছে খবৰটো হৈছে যে যিসকলে ম্যাথমেটিক্সত ডিগ্ৰী পাস কৰিলে বা মাষ্টাৰ ডিগ্ৰী কৰিলে তেওঁলোকৰ কাৰণে আকৌ পোষ্ট মুকলি কৰি দিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ম্যাথমেটিক্স ডিপাৰ্টমেন্টৰ এতিয়াও বহু পদ খালি হৈ থাকিলে কাৰণ প্ৰাৰ্থীৰ অভাৱৰ কাৰণে বহু পদ এতিয়াও খালি হৈ আছে গতিকে সেই পদখিনি পূৰাবৰ কাৰণে পুনৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিম বুলি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে সেই মন্তব্য আপোনালোক শুনাম কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যি কথা দিয়ে সেই কথা মতে যেটো কৰি দেখুৱায় গতিকে অহা বছৰলৈ আপোনালোকে অপেক্ষা কৰক যিসকলে নেকি ম্যাথমেটিক্সৰ মেজৰ লৈ বিএড কৰিছে বা তেওঁলোকে এমএড কৰিছে কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিছে সেইসকলে কিন্তু এটা সুযোগ লাভ কৰিব গতিকে এইখিনি জনাবলগীয়া আছিল যদি কিবা কবল আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় এটা কথাৰে মই সামৰণি মাৰিম এই নিযুক্তিৰ প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে আমি বিদ্যালয়সমূহত গণিতৰ শিক্ষক নিযুক্তি দিছো আমাৰ অসমত সায়েন্স টিচাৰৰ নিযুক্তি আছিল কিন্তু ম্যাথমেটিক্স টিচাৰৰ নিযুক্তি আমি অসমত আগত কেতিয়াও কৰা নাছিলো এয়া আমাৰ প্ৰথম প্ৰয়োগ কাৰণ আমি দেখা পাইছিলো যে আমাৰ ল'ৰা ছোৱালীয়ে গণিত ভয় কৰে ম্যাথমেটিক্স ভয় কৰে গণিত আৰু ম্যাথমেটিক্স কৰিব নোৱাৰিলে সায়েন্সত আমি কেতিয়াও আগবাঢ়িব নোৱাৰো আজি আমি অসমত 15খন মেডিকেল কলেজ বনাইছো আৰু 10খন হ'বলৈ গৈ আছে 20খনতকৈ ওপৰত ইঞ্জিনিয়াৰিং কলেজ আৰু হ'ব গৈ আছে আইআইটি এইমছ এই গোটেই ইকোসিস্টেম আমি যে নিৰ্মাণ কৰিছো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট এই গোটেই ইকোসিস্টেমটোত গণিতৰ ছাত্ৰ ছাত্ৰীৰ খুবেই বেছি প্ৰয়োজনীয়তা আছে অহা বছৰো আমি গণিতৰ বাবে আৰু শিক্ষকৰ পদ সৃষ্টি কৰিম যাতে গণিত শিক্ষকসকলক আমি হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী পৰ্যায়লৈ আনিব পাৰো মোৰ অনুৰোধ আপোনালোকে যেন ল'ৰা ছোৱালীক সৰুৰে পৰা গণিতক ভয় কৰাৰ পৰিৱৰ্তে
যেনেকৈ ক্ৰিকেট খেলি ভাল পাওঁ, ফুটবল খেলি ভাল পাওঁ, অংক কৰিও আমি আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভাল পাব পাৰে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰক। মই আপোনালোকক অভিনন্দন জনাইছো। যদি গণিতৰ শিক্ষকৰ পদ সৃষ্টি নকৰিলোহেঁতেন বহুতে হয়তো আজি এই মিটিংখনত আহিব নোৱাৰিলেহেঁতেন। প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰয়োগ আপোনালোকে তাক সফল কৰক, যাতে আপোনালোকৰ সফলতাই আৰু পিছৰ প্ৰজন্মকো চৰকাৰী চাকৰি, শিক্ষক আৰু গণিত বিষয়টোক আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায়।